lagi. İnkılap zindabad. İnkılap zindabad. धोखेबाजी नहीं चलेगा, धोखेबाजी नहीं चलेगा। 461 रुपया हजरा देने होगा, 461 रुपया हजरा देने होगा। इनकलाब जिंदाबाद, आवाज तो हम यही थे। ঝুমৰক বিশ্ব ৰেকৰ্ড কৰাৰ কথাটো নাই। আমি চাহ শ্ৰমিকসকলক ব্ৰিটিছৰ জামানৰ পৰা বিশ্ব আমি গঢ়িছোঁ, বিশ্ব ৰেকৰ্ড আমাৰ কৰিছে। আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ 52% চাহ আমাৰ অসমৰ উৎপাদন হয় আৰু এই অসমৰ চাহ বিশ্বব্যাপী মানে নাম আছে, বিশ্ব দৰবাৰত নাম আছে অসমৰ চাহপাত। গতিকে তেওঁলোকে আকৌ নতুনকৈ চাৰ্টিফিকেট দিয়াৰ কথা নাই। ঝুমৰটো আমাৰ হৈছে আমাৰ নিজৰ পৰম্পৰা, এটা সাংস্কৃতিক হয়। এই ঝুমৰটো বহুত আগৰ পৰা চলি আছে। এইটোক তেওঁলোকে সুকীয়াকৈ মানে বিশ্ব ৰেকৰ্ড গগাৰ কোনো কথা নাই। এইটো একমাত্ৰ তেওঁলোকে ৰাজনীতি কৰি আছে যে চাহ শ্ৰমিকক ন্যূনতম মজুৰি বা তেওঁলোকৰ জীৱনৰ ওপৰত যিটো সমস্যা আছে, এই সমস্যাটোক তেওঁলোকে ভুলাবৰ কাৰণে এই ৰাজনীতিটো তেওঁলোকে কৰিছে। আৰু স্বাভাৱিকতে 26ৰ নিৰ্বাচনক কেন্দ্ৰিক তেওঁলোকে এই ধৰণৰ প্ৰপাগাণ্ডা কৰিছে বুলি আমি ক'ব খোজোঁ। স্বাভাৱিকতে আমি ন্যূনতম মজুৰি 661 টকা আমি দাবী কৰিছোঁ। 250 টকা চাহ শ্ৰমিকসকলে পায় আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত, আৰু বৰাক ভেলীত 228 টকা মজুৰি পাই আছে। গতিকে আমি 661 টকা আমি দাবী কৰিছোঁ আৰু এই আইন মানে যুক্ত আছে ইয়াত। গতিকে মিনিমাম ৱেজৰ এক্টৰ ভিত্তিত এইটো মজুৰিটো নিৰ্ধাৰণ হ'ব লাগে। ছেকেণ্ডলি, যিটো বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীত যিটো আছে বৈষম্য আছে, হাজিৰাৰ পাৰ্থক্য আছে 22 টকা। গতিকে সেইটো এক ৰকমকৈ হাজিৰা হ'ব লাগে। আৰু চবতকৈ ডাঙৰ কথা যে ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ ভূমিহীন নাগৰিক আমি চাহ শ্ৰমিকসকলে আছোঁ। গতিকে আমাৰ ভেটি মাটিৰ পাট্টা, যিটো লেবাৰ শ্ৰমিকে যিটো ঘৰ হেৰিত আছে, এই মাটিটোক আমাক পাট্টা লাগে বুলি আমাৰ দাবী আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।